Hey guys, কি খবৰ সকলোৰে আশা কৰোঁ ভালে নিশ্চয় আৰু মোৰ ভালে বাৰু আৰু ভিডিঅ'টো সন্ধিয়া আজি হ'ল সোমবাৰ আৰু আজি হ'ল নৱেম্বৰৰ 11 তাৰিখ আৰু মই তাৰিখটো কৈ দিছোঁ মানে কি মাজতে মই দুদিনমান ভিডিঅ' দিয়া নাছিলোঁ দুদিন না তিনিদিন ডেইলি দিম বুলি ভাবোঁ কিন্তু এনেকুৱা কণ্টেণ্ট একো বা সেনেকুৱা একো নোলায় এনেকৈ ডেইলিনো কি এটা বস্তু দেখি থাকিম সেইকাৰণে কিবা এটা খাচ ওলালে মই ভিডিঅ'টো বনাওঁ আৰু আজি ভাবিলোঁ কি ধুনীয়াকৈ ভিডিঅ'টো গধূলিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু তেতিয়াহ'লে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু এতিয়া মোক সন্ধিয়া টাইমত চাহ এনেকৈ খাব মন নাই সেনেকৈ গাখীৰ লৈছোঁ আৰু ৰোষ্ট এই বিস্কুট যি আছে এইটো ৰোষ্ট মানে কাটা বিস্কুট নহয় আৰু এনেই ভাল লাগে মই দেখাম বাৰু পেকেটটো আপোনালোকক দেখাম মানে থলোৱে পলিথিনত এইটো বহুত বেছি ক্ৰিস্পি আৰু ঘিউ মানে কি ঘিউ এড কৰা আছে বহুত বেছি ভাল লাগে আৰু ঘিউৰ স্মেলটো বহুত বেছি ভাল লাগে সেইকাৰণে যিহেতু ঘিউ খাই ভাল পাওঁ আৰু সেইকাৰণে আৰু এনেকৈ গধূলি গাখীৰ কাপ আৰু বিস্কুট এখন এনেকৈ দোকানে খালোঁ বাৰু এনেকৈ আৰু গধূলি হেৰিটো হৈ গ'ল আৰু খোৱাটো এওঁ গৈছে বজাৰত মানে কালি যিহেতু অফিচ আছে আৰু ইভাগে ৰাস আহিল ৰাসৰ এইকেইদিন মানে অলপ ভিৰ ভাৰ হয়তো বজাৰ চকত অলপ মানে কি যায় আৰু বজাৰ কৰাত অসুবিধা নাই কিন্তু গাড়ী নিব নিদিয়ে না স্কুটি নিব নিদিয়ে মানে কি আদা হেৰি পাৰে বন্ধ কৰি দিয়ে আমাৰ যিহেতু ওচৰতে আমাৰ শহুৰঠেৰ ঘৰৰো ওচৰতে আৰু মাহঁতৰো ওচৰতে তেনেকৈ আৰু শহুৰঠেৰ ঘৰৰ বেছি ওচৰত হয় বাৰু ৰাসটো তেনেকৈ আৰু মানে গাড়ী নিব নিদিয়ে সেইকাৰণে বজাৰ কৰাত অলপ প্ৰব্লেম হয় সেইকাৰণে মানে গোটেই বজাৰটো গোটেইখিনি যি লগা আছে গোটেইখিনি আনি থৈ দিব আজিতে পাচলিটোত বাহিৰে পাচলিটো যিহেতু বহুত বেছি আনিব নোৱাৰে সেইকাৰণে বাকীখিনি আনি থৈ দিব আৰু যিহেতু মানে কি বহুত বেছি ভিৰ হৈ গ'লে মানে ষ্টাৰ্টিঙৰ কেইদিনমান পিছতে বন্ধ কৰে মানে কি গাড়ীবিলাক বন্ধ কৰি দিয়ে সেইকাৰণে অলপ প্ৰব্লেম হয় বাৰু বজাৰ সমাৰত অলপ প্ৰব্লেম হয় বহুত বেছি ঘূৰি ঘূৰি যাব লাগে সেইকাৰণে অলপ দিগদাৰ হয় সেইকাৰণে এতিয়াতে আনি থৈ দিব আৰু যিহেতু শুকুৰবাৰৰ পৰা ৰাস মাজতে 4 দিন আছে আৰু তেনেকৈ আৰু বহুত বেছি বকিলোঁ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ আৰু আশা কৰোঁ আপোনালোকে চাব আৰু শেষত যদি ভাল পায় কমেণ্ট এটা কৰিব তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে সেই গাইছ অলপ টাইম শুলোঁ আৰু এতিয়া সময় হৈছে 8টা আৰু ভাত বনাব যাব লাগে আহিব লাগ জাষ্ট বজাৰৰ পৰা আৰু এতিয়া ফ্ৰেছ হ'ব লৈছে আৰু মই যাওঁ ভাত বনাব একেবাৰে টোপনি পূৰা টোপনি মাৰিলোঁ মানে কি টাইমক লেকিন এতিয়া উঠোঁ আৰু তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো সেই গাইছ এইটো হৈছে নেক্সট দিনা ভিডিঅ' আৰু যোৱাকালি অকণমান গাটো বেয়া কৰাত যেনেকৈ ভিডিঅ' বনোৱা নাই আৰু আজি ডাইৰেক্ট সন্ধিয়াৰ টাইমতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আশা কৰি আপোনালোকে চাব আৰু সন্ধিয়া চাহটো মই স্কিপ কৰিছোঁ এতিয়া খাওঁ গাখীৰ আৰু গাখীৰৰ লগত খাম মাখানা মাখানাটো বহুত বেছি হেল্ডি আৰু ডাইজেষ্ট চিষ্টেমটো ভাল কৰে আৰু এনেকুৱা টাইমত খাব লাগে প্ৰ'টিন যিহেতু হাই প্ৰ'টিন থকা বস্তু আৰু সেইকাৰণে যোৱাকালিতে আনিব কৈছিলোঁ বজাৰৰ পৰাই আৰু সেয়া খাই আছোঁ আৰু এওঁ আহি পেলাই অফিচৰ পৰা আহোঁতে কমলা আৰু মধুৰিআম লৈ আহিছিলে আৰু বহুত বেছি মিঠা হয় খাই ভালে লাগিল আৰু এতিয়া ডিনাৰৰ কাৰণে মই এখন দুখন বনালোঁ আৰু এওঁ আঞ্জা বনাই আছে মানে পূৰা টেষ্টিং কৰি আছে আৰু বনায়ো আছে আৰু তাত দুটামান মাখানাও পেলাই দিছোঁ মানে গোটেই মাখানা হৈ গৈছে আৰু এয়া বনাই আছে কণীৰ আঞ্জা বেচেৰি অফিচৰ পৰা আহি মানে মই কোৱা নাছিলোঁ বনাব পাৰোঁ মোৰ অলপমান গাটো আৰু অলপমান বেয়া হোৱাত এওঁৱে মানে কি গ'ল আৰু এনেকৈ বনাব আৰু বাকীখিনি বনাইছোঁ বাৰু কিন্তু কণীৰ আঞ্জাখন আধা পৰা তেওঁৱে বনালে আৰু ভাত পানী খাই আহিলোঁ আৰু এয়া ভাবিলোঁ কি ৰুমত অহাৰ আগে আপোনালোক ফুলখিনি দেখুৱাই ল'ম বৰ বেছি ধুনীয়া হ'ব লৈছে আৰু এয়া সন্ধিয়া মানে কি ৰাতিৰ যোনটো কাষতো একেবাৰে ইমান বহুত বেছি ধুনীয়া লাগিছে মানে আৰু এয়া মোৰ মানি প্লেণ্টডাল মানে কি কেতিয়া যি একদম মূৰ পাব ক'বই নোৱাৰোঁ মানে কি অলপতে এনেকৈ বজি থকা যেন লাগিছে তথাপিও মই দিছোঁ আৰু পানী চানী দি থাকোঁ আৰু এনেকৈ এতিয়া ৰাতি 10:15 হৈছে ভাত পানী খালোঁ আৰু ধুনীয়াকৈ এতিয়া শুব আহিছোঁ অলপমান খোজকাঢ়িম আৰু চোতালত জোনাক দি আছে কিন্তু অকলে ভাল নালাগে না সেইকাৰণে আৰু চোতালত নহয় এতিয়া ৰুমতে 3টাৰ ৰুমত পূৰা খোজকাঢ়িব লাগিব তাৰপিছত টেবলেট খাব পাৰিম নহ'লে একদম পূৰা বুজি থকা যেন লাগে সেইকাৰণে আৰু অহাকালি কি বাৰু দেখুৱাম তেতিয়াহ'লে চাৰিশ ভিডিঅ'টো একদম শেষলৈকে গাইছ এয়া হৈছে কেলছিয়াম টেবলেট কেনেকৈ গিলি থাকে ভাবি আছোঁ ডাঙৰ
Hey guys, good morning. It is next video মানে একেটা দিনতেতো ইমানবোৰ শ্বুট কৰিব নোৱাৰি, সেইকাৰণে দিনকে বনাইছোঁ। আৰু ইয়াক বন্ধাকবি গাজৰ তেনেকৈ আলু ভাজিলোঁ। আৰু ৰাতিপুৱাৰ আহাৰ বুট বটা, কবি ভাজা, কণী আৰু দালি আছিল কালিৰে। তেনেকৈ মই খাম। আৰু এওঁতো এনেকৈ ভাল পায় নিমখ তেল মানে কি পায়, একো বস্তু বাহিৰটো নাখায় তেনেকৈ। আৰু পূৰা ফ্ৰেছ লাগিব। আৰু মই খাওঁ আৰু আগৰ পৰাই খাওঁ যিহেতু তেনেকৈ। আৰু ৰাতিপুৱা চিম্পুলকৈ খালোঁ। আৰু এনেকৈ বাৰান্দাত অকণমান ৰ'দত বহিছোঁ যিহেতু এতিয়া ৰ'দটো ভাল লগা হৈছে, মানে কি ঠাণ্ডা যিহেতু অকণমান পৰিছে তেনেকৈ। হেই গাইজ, এতিয়া দুপৰীয়া 12:30 বাজিছে আৰু মই বনাব যাওঁ দুপৰীয়াৰ ভাত। মায়ে অলৰেডি কিবাকিবি যোগাৰ কৰি দিছে আৰু বনাও যায়। আৰু আজি বনোৱা হ'ব ঘৰৰ পৰাই, মানে যোৱাকালি ভাইটিয়ে পানীলাও দি গৈছিল মামাহঁতৰ পৰা অনা পানীলাও, আৰু বাহঁতকো দিছে আমাকো দিলে তেনেকৈ। আৰু একদম পূৰা লোকেল পানীলাও নে, ঘৰত লগা একেবাৰে সাৰ চাৰ নিদিয়ে আৰু ধুনীয়া একদম পানীলাও ধুনীয়াকৈ মাছেৰে বনাওঁ। আৰু মাছ ৰাখিছিলে বাটতে, তেনেকৈ ধুনীয়াকৈ বনাওঁ। আৰু তাকে যাওঁ এতিয়া, মায়ে কাটি কুটি ৰেডি কৰি থৈছে, এতিয়া বনাওঁ। আৰু এওঁ গৈছে দোকানত, মানে ওচৰৰ দোকানতে। আৰু ৰ'দটো মানে ক'বই নালাগে, একেবাৰে গৰমৰ দিন টাইপ লাগিছে একদম পূৰা। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া বনাম পানীলাওৰ সৈতে মাছ। আৰু ভাইটিয়ে যোৱাকালি এটা পানীলাও লৈ আহিছিলে, মানে মামাহঁতৰ দি পঠাইছে, বাকো দিলে আৰু মোৰ কাৰণেও লৈ আহিলে ভাইটিয়ে, মানে আমাৰ ঘৰতে ৰাখিলে। তেনেকৈ পানীলাওটো যিহেতু বইল কৰিব দিম, মানে কুকাৰত 3টামান চিটি মাৰিব দি তেনেকৈ বনাম। যিহেতু খাৰ মই খাব নোৱাৰোঁ, আৰু প্ৰথমৰ পৰাই খাৰটো এভইড কৰিছোঁ। এনেকুৱা টাইমত খাৰটো খাব নালাগে, সকলোৱে কয় তেনেকৈ। আৰু যিহেতু মই খোৱা নাই, পানীলাওটো যেনেকৈতো গলি নাযায় না, কুকাৰত দিলে ধুনীয়া গলি যায় আৰু বহুত বেছি টেষ্টি। এনেকৈ আপোনালোকে খাব, মানে খাৰ নিদিয়াকৈ খাব পাৰিলে বহুত বেছি ভাল। খাৰটোনো কি উপকাৰী বস্তু, এনেকৈ খাব পাৰি। আৰু এনেকৈ কুকাৰত দি বনাই খাব। আৰু জলকীয়া আৰু ধনিয়া দিয়াৰ পিছততো ক'বই নালাগে, ইমান বেছি টেষ্টি। আৰু একেবাৰে পানী উঠি গৈছে, পানীলাও যিহেতু পানীটো উঠিবই না। আৰু মাছ দিয়াৰ পিছত আৰু বেছি টেষ্টি, যেনেকৈ ধনিয়া দিয়াৰ পিছত একেবাৰে কালাৰ চেঞ্জ হৈ যায় তেনেকৈ। আৰু দুপৰীয়া আলু ভাজি, দালি আৰু পানীলাও মাছেৰে এনেকৈ বনালোঁ। আৰু এওঁকৰো ভৰ্তা অলপমান বনোৱা কমলা টেঙা, সেয়াও পূৰা লাগি গ'ল। আৰু জলকীয়া আৰু পূৰা ধনিয়া মোহাৰি আছে, মানে ক'বই নোৱাৰি, জিভাৰ পানী ভৰি যায়, এনা টেষ্টি হৈছে। মানে জলকীয়া বেছিকৈ দিছে। আৰু মই যিহেতু বেলেগ টেঙা নাখাওঁ, আৰু টেঙাটো এভইড কৰিছোঁ। আৰু এতিয়া খাওঁ অকল কমলা টেঙা। আৰু যেতিয়া কমলা টেঙাৰ এইটো ছিজন চলি আছে, সেইকাৰণে কমলা টেঙা বেছিকৈ খোৱা যায়। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এই আমাৰ ফাইনেলি আঞ্জা হৈ গ'ল, এনেকুৱা আপোনালোকক বনাই খাব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।